নমস্কাৰ বন্ধুসকল। ৰাতিপুৱা শুই থাকোঁতেই আজি পটককৈ চৰাইখিনি দৌৰ মাৰিলে। মই বোলো কিহে দৌৰ মাৰিলে গৈ চাবলৈ যাওঁতেই দেখিলোঁ এইটো নিগনি এটা। নিগনিটো দেখিছে গোটেইখন গাঁত খান্দি আজৰি কৰিলে। ইহঁতে গাঁত খান্দিলে কি হয়, ইহঁতে ভুচিখিনি ভিতৰলৈ ভৰাই দিয়ে। ভৰাই দিয়াৰ পিছত যেতিয়া মই নেক্সট টাইম আকৌ ফাৰ্মখন চাফা চিকুণ কৰি পেলাই আকৌ আনিম পোৱালিখিনি, তেতিয়া আকৌ সি পুৰণা ভুচিখিনি আকৌ উলিয়াই দিব গাঁতৰ পৰা। গতিকে ই বেমাৰ সৃষ্টি কৰা এটা হাথিয়াৰ বুলি ক'ব পাৰি, ভাইৰাছ। গতিকে ফাৰ্মৰ পৰা নিৰ্মূল কৰিবলৈ বহুত চেষ্টা কৰি আছোঁ। কিন্তু অলপ ছাকচেছ হৈছোঁ যদিও সম্পূৰ্ণ ছাকচেছ হ'ব পৰা নাই। গতিকে এতিয়া আকৌ নতুন এটা টিপছ লৈছোঁ যাতে ইয়াক খেদিব পৰা যায়। আপোনালোকে জনাবচোন আপোনালোকৰ ফাৰ্মবিলাকত বা ঘৰৰ পৰা নিগনিটো কেনেদৰে খেদায়। নমৰাকে দেই, নমৰাকে, মাৰিব দৰকাৰ নাই। গতিকে তাকো আজি ভাবিছোঁ তেনেকৈ এটা দৰৱ ব্যৱহাৰ কৰি চাওঁ। আজি ফাৰ্মখনৰ সেইটো মূৰত যেতিয়া এনেকৈ গাঁত খান্দিছিল, তেতিয়া তাক এই দৰৱবিধ দি পেলাই মই তাৰ পৰা তাক খেদিবলৈ সক্ষম হৈছিলোঁ। গতিকে ফাৰ্মখন যথেষ্ট দীঘল, গতিকে আজি এইটো মূৰেদি সি প্ৰায় গাঁত খান্দি আছে। দেখিছে আপোনালোকে কেনেকৈ গাঁত খান্দি মাটিখিনি খান্দি পেলাইছে, যেনেকৈ তাক আছাম ট্ৰেক্টৰ বুলি কোৱা হয়। যেনেকৈ আছাম ট্ৰেক্টৰ বেলেগ হয়, কিন্তু এটা হৈছে মিনি আছাম ট্ৰেক্টৰ। গতিকে আজি তাক খেদিবৰ কাৰণে দৰৱবিধ আনিছোঁ। দৰৱবিধ আপোনালোকে হয়তো চিনি পায়, আপোনালোকৰ ঘৰৰ চৌপাশেই থাকে। কোন ধৰণৰ পাবত গজা, কোন ধৰণৰ নিজে গুটি দিব নালাগে, আপোনালোকৰ পৰিচিত এই অগৰা গুটি। যিহেতু ইয়াত শুংবিলাক থাকে, সিহঁতে গাঁততে শুং দি দিয়া গুটিখিনি দি দিয়াৰ লগে লগে সিহঁতে যেতিয়া গাঁতেদি আহিবলৈ বিচাৰে, সিহঁতৰ সেই দেখিছে কেনেকৈ লাডু বান্ধি গৈছে, সেই তেনেকৈ সিহঁতৰ গাত এই শুংবিলাক লাগি যায়। লাগি গ'লে কি হয়, সিহঁতে এই গাঁতেদি আহিবলৈ বা এই গাঁতত কিবা আছে বুলি সিহঁতে এইপিনেদি কেতিয়াও নাহে। মই সেইটো ফাৰ্মখনৰ সেইটো মূৰেদি দিওঁতে ইয়াৰ পৰা বহুত উপকৃত হৈছিলোঁ। গতিকে এইফালেও দি চাইছোঁ। যিহেতু আপোনাৰ এতিয়া ছিজনটো নহয়েই, গতিকে পুখুৰীৰ কাষতে আছিলে গুটিখিনি, তাৰে গুটি কেইটামান আনিলোঁ, আনি ইয়াত দি দিছোঁ। এতিয়া দেখা পোৱা যাব, কাৰণ সেইটো মূৰত যেতিয়া নাইকিয়া হৈছে, গাঁত খন্দা বন্ধ হৈছে, এইটো মূৰতো চাগে নিশ্চয় তেনেকুৱাই হ'ব। মই দি দিছোঁ। আপোনালোকেও জনাবচোন আপোনালোকৰ তাত কেনেকৈ এয়া ঘৰৰ পৰা খেদায়, কি কি উপায় আছে। মই তাৰ এটা উপায়ৰ কথা ক'লোঁ, আপোনালোকৰ উপায়খিনি মোক জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।